নমস্কাৰ প্ৰিয় দৰ্শক, চাই আছে ডিবি নিউজ। সংযুক্ত মুক্তি বাহিনী অসমৰ তৰফৰ পৰা এটা বিশেষ বাৰ্তা, এটা ভিডিঅ' আমালৈ প্ৰেৰণ কৰিছে। ডিবি নিউজৰ ডেস্কলৈকে প্ৰেৰণ কৰিছে এটা বিশেষ বাৰ্তা। ইতিমধ্যে 2025 ইংৰাজী বৰ্ষ শেষ, 2026 ইংৰাজী বৰ্ষ আদৰাৰ প্ৰাক মুহূৰ্ততে এবাৰ যেন আলফা স্বাধীন পুনৰ শক্তিশালী হয়। তেওঁলোকৰ তাত নতুনকৈ সদস্য ভৰ্তি, একাংশ সদস্য অনুশীলনৰ পিছত কেনেধৰণে আদৰিছে, ফুল তেওঁলোকক দি দিছে নতুন সদস্যসকলক, তেনেধৰণৰ এক বাৰ্তা আহি পৰিছে। মই সেই ভিডিঅ'টো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। 2025 ইংৰাজী বৰ্ষৰ শেষৰটো মাহ, এয়া ডিচেম্বৰৰ মাহ, আৰু এই ডিচেম্বৰৰ মাহতে আলফা স্বাধীনৰ তৰফৰ পৰা এটা বিশেষ বাৰ্তা ডিবি নিউজৰ ডেস্কলৈ। আৰু এই বাৰ্তাটোত আছে নতুনকৈ যিসকল আলফা স্বাধীনত যোগদান কৰিছে প্ৰজন্ম, তেওঁলোকক লৈ অনুশীলনৰ পিছত এটা বিশেষ ভিডিঅ' প্ৰস্তুত কৰিছে। আৰু বিশেষ সম্পাদনা কৰা এই ভিডিঅ'টোত দেখিবলৈ পোৱা গৈছে প্ৰজন্মৰ একাংশ তেজাল ডেকাই হাতত বন্দুক লৈ স্বাধীন অসমৰ সপোন দেখি জংঘলত এনেধৰণে প্ৰৱেশ কৰা। আৰু সেই বিশেষ ভিডিঅ'টো আপোনালোকক দেখাই লৈছোঁ। শত্ৰুৰ প্ৰতিৰোধ ভেদি দুৰ্গম পথ নেওচি লক্ষ্যত আঘাত হানি ৰাখিছা তোমাৰ কীৰ্তি, তুমি এইটো প্ৰকৃত বিপ্লৱী। এনেধৰণে দেখা পোৱা গৈছিল আলফা স্বাধীনৰ একাংশ কেডাৰে একাংশ নতুনকৈ সংযোগ হোৱা লোকক আদৰা। আৰু এই দৃশ্যাংশ ইতিমধ্যে আমাৰ ডিবি নিউজৰ ডেস্কত আহি পৰিছে। আলফা স্বাধীনৰ তৰফৰ পৰা এক বিবৃতিৰ জৰিয়তে প্ৰেৰণ কৰিছে এই বিশেষ ভিডিঅ'। এই ভিডিঅ'টোত দেখা পোৱা গৈছিল একাংশ নতুনকৈ সংযুক্ত মুক্তি বাহিনীয়ে অসম চমুকৈ আলফাত যোগদান কৰা সদস্য, আৰু এওঁলোকে নতুন অসম, স্বাধীন অসমৰ সপোন দেখি এনেধৰণে এতিয়া জংঘলত তেওঁলোকৰ ট্ৰেইনিং কমপ্লিট কৰিছে, তেওঁলোকৰ প্ৰশিক্ষণ কমপ্লিট কৰিছে। তাৰপিছত জ্যেষ্ঠসকলৰ পৰা আশীৰ্বাদ লৈছে। জ্যেষ্ঠসকলেও তেওঁলোকক একাংশ দিহা পৰামৰ্শ দিয়া দেখা পোৱা গৈছে। আৰু এনেধৰণৰ এটা বিশেষ ভিডিঅ', আৰু এই ভিডিঅ'টো প্ৰেৰণ কৰিছে ডিবি নিউজৰ ডেস্কলৈকে, আৰু ইতিমধ্যে আপোনালোকক দেখালোঁ। আৰু এই ভিডিঅ'টোৱে প্ৰমাণ কৰে যে এতিয়াও আলফা স্বাধীনৰ একাংশ প্ৰজন্মৰ লোকে যোগদান কৰি আছে। এতিয়াও স্বাধীন অসমৰ সপোন দেখি একাংশ তেজাল ডেকাই হাতত অস্ত্ৰ লৈ এনেধৰণে প্ৰশিক্ষণ কৰি আছে। আৰম্ভ হ'ল জাতীয় মুক্তি বিপ্লৱ নিশেষ কৰাৰ নিকৃষ্ট অভিসন্ধি। কাললৈ কুখ্যাতিৰ স্বাক্ষৰ বহন কৰি ঔপনিৱেশিক শত্ৰু ৰাষ্ট্ৰ ভাৰতে সূচনা কৰিলে বৰ্ণনাতীত ৰাষ্ট্ৰ সন্ত্ৰাসৰ কলা অধ্যায়।